পোহৰ নিউজ চেনেলত আজি আমি ডাঙৰ প্ৰগ্ৰাম এটা লৈছে। আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ উঠি অহা শিল্পীসকলৰ নৱ প্ৰজন্মক এটা সুন্দৰ বাট দেখুৱাইছে আৰু সেয়ে আজি আৰম্ভণি লৈছে আমাৰ শেখৰ নায়কদেৱে। আৰু সেয়ে আমি আৰম্ভণি হ'বই মই এটা সৰু গীতেৰে এই অনুষ্ঠানটি মুকলি কৰিব কাৰণে মোক অনুৰোধ জনাইছে আৰু মই সকলো ভাল পাইছোঁ আৰু সেই গীতটো মই অকণমান গুণগুণাই দিছোঁ। চলিছোঁ গা বড় মৰম দিলি হাৰে ছোট সে পুচলিছোঁ গা বড় মৰম দিলি হারে খুঁজতে খুঁজতে ঘর ভুলাইলি হরে সুগা বড় রে দুঃখ দিলি হাই রে হরে সুগা বড় রে দুঃখ দিলি। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ মথুৰাপুৰ ষ্টাফ ক্লাবত। আৰু যিহেতু আপোনালোকে প্ৰায় অৱগত যে আজি আমি ভইচ অফ ঝুমুৰৰ ইয়াত অডিশ্যন লোৱা হৈছিলে অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত। আৰু ইতিমধ্যে আমাৰ অডিশ্যন শেষ হৈছে আৰু আমাৰ যিসকল ইয়াত অতিথি আহি উপস্থিত হৈছিলে আমি দেখিবলৈ পাইছিলোঁ অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়বোৰ আহি উপস্থিত হৈছে। আমি তেখেতসকলৰ পৰা জানিম, অতিথিসকলৰ পৰা কিছু কথা জানিম অডিশ্যনৰ বিষয়ে তেখেতে কি জনাব, ইয়াৰ পৰা কি অনুভৱ, কি জনাব আজি অডিশ্যনৰ বিষয়ে আপোনাক। হয়, প্ৰথমতে পোহৰ নিউজ 24লৈ ধন্যবাদ জনাইছোঁ। যিহেতু ক'বলৈ গ'লে এইটো এটা বহুত গুৰুত্বপূৰ্ণ কাৰ্যসূচী, কাৰণ আজিলৈকে এনেধৰণৰ কাৰ্যসূচী কোনো ধৰণৰ লোৱা নাই। কাৰণ আজি ঝুমুৰ নামত চলি আছে, ঝুমুৰ গীত চলি আছে, ঝুমুৰ কাৰণে কৰম চলি আছে, কিন্তু আচলতে ঝুমুৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্য কিন্তু হেৰাই গৈছে। কাৰণ ইয়াৰ বিষয়ে মানুহখিনি অৱগত নহয়। আচলতে প্ৰকৃত ঝুমুৰটো কি সেই নজনা দুখত বহুত ধৰণৰ ভুল হৈ গৈ থাকে, বিসংগতি আহি থাকে। কিন্তু আজি নিউজ 24 আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত যিটো প্ৰচেষ্টা গ্ৰহণ কৰিছে, সেই প্ৰচেষ্টা বহুত গুৰুত্বপূৰ্ণ প্ৰচেষ্টা। আৰু আমি নিশ্চিত যে এই প্ৰচেষ্টাই জনগোষ্ঠীটোৰ সাংস্কৃতিক ভঁৰালখনত নিশ্চিতৰূপে লাভালাভ কৰিব। আৰু আজি এই আমাৰ চৰাইদেউ জিলাত অডিশ্যনটো লোৱা হৈছে আৰু চৰাইদেউ জিলাত আমাৰ অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এই অডিশ্যনটো লোৱা হ'ল। আৰু আজি সুন্দৰভাৱে 28টাতকৈ ওপৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিছে আৰু সুন্দৰভাৱে অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আৰু ইয়াৰ বাবে আমি নিউজ 24লৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতলোকৰ যি মহানুভৱতা যি লৈছে, যি ইমান ডাঙৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব লৈছে, সেই দায়িত্বটোত অসমৰ সকলো চাহ জনগোষ্ঠী ৰাইজে সহযোগিতা কৰাৰ প্ৰয়োজন। আৰু এনেধৰণৰ কাৰ্যসূচীত আমি দল সংগঠন যিমানে আছোঁ সকলোৱে সহযোগ কৰাৰ প্ৰয়োজন আছে। কাৰণ জনগোষ্ঠী এটা পৰিচয় যদি আছে তো সংস্কৃতিৰ লগত জড়িত আছে। সংস্কৃতি যদি বিসংগতি আহে তো জাতিৰ এটা পৰিচয়ও কিন্তু অসুবিধাত আহে। নিশ্চয় সুন্দৰকৈ কথাখিনি কৈছে। সকলোখিনি কথা আমি দেখিবলৈ পাইছোঁ। আমাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী শ্ৰীকান্ত মাহাতো ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতো উপস্থিত আছিলে। কি অনুভৱ, কি বাৰ্তা দিব ইয়াৰ পৰা? প্ৰথমতে মই পোহৰ নিউজ 24ৰ স্বত্বাধিকাৰ মাননীয় শেখৰ নায়কদেৱক অশেষ ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ এটি অনুষ্ঠান চাহ জনগোষ্ঠীৰ মাজত লৈ আহিছে আৰু এয়া উদ্যোগ লৈছে অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে। গতিকে বিষয়ববীয়াসকলকো মই ধন্যবাদ জনাইছোঁ। সঁচাকৈয়ে ঝুমুৰৰ ওপৰত আজি যিটো অনুষ্ঠান দেখিলোঁ, এই ঝুমুৰ গীত মাধ্যমৰ বিশেষকৈ আজি অনুভৱ কৰিছোঁ যে ইয়াত ঝুমুৰত ক'তো নোগোৱা কেইটামান গীত আমি শুনিবলৈ পাইছোঁ। সুৰ হেৰাই যাব ধৰা কিছু সুৰ ইয়াত উপস্থাপন হৈছে। গতিকে নবীন যিসকল শিল্পী ওলাই আহিছে সঁচাকৈ ধন্যবাদৰ পাত্ৰ। বিশেষকৈ আমি বন্দনা সুৰত পাইছোঁ, ঝিঙাফলীয়া সুৰত পাইছোঁ, গালুৱাৰী সুৰত আজি গীত শুনিছোঁ আৰু দেহতত্ত্ব সুৰতো আমি গীত শুনিবলৈ পালোঁ। তাৰ মাজত দুই এজনে যদিও অলপ আধুনিক ঠাঁচ যদিও সোমোৱাইছে, কিন্তু হেৰাই যাব ধৰা দুই এটি সুৰ আজি আমি এই অডিশ্যনৰ যোগেদি আমি আজি পুনৰ উদ্ধাৰ হৈছে বুলি আমি ভাবিছোঁ। ইমান সুন্দৰ এটি অনুষ্ঠান, এনেকুৱা এটা পদক্ষেপ চাহ জনগোষ্ঠীৰ মাজত আমি বহুত দিন আগতে ল'ব লাগিছিল। বিভিন্ন তাৰমানে আমাৰ জাতীয় মঞ্চবিলাক আছিলে, কিন্তু শেহতীয়াকৈ হ'লেও পোহৰ নিউজ চেনেলে এই অনুষ্ঠানটো লৈ অহাত আমি নথৈ আনন্দিত হৈছোঁ। আৰু উদ্যোক্তা বিশেষকৈ মথুৰাপুৰৰ এজন আমাৰ শিল্পী আনন্দ বাউৰীয়ে ইয়াত আগভাগ লৈ এই অনুষ্ঠানটোক আগবঢ়াই নিলে, তাৰ কাৰণে আনন্দ বাউৰীদেৱকো অশেষ ধন্যবাদ। আৰু আজি অংশগ্ৰহণ কৰা সমূহ শিল্পীক তথা অসমবাসীক, এই উঠি অহা শিল্পী চামক
উৎসাহিত কৰিব বুলি আশা ৰাখি মোৰ চমু বক্তব্য ইমানতে শেষ কৰিছোঁ। নমস্কাৰ। নিশ্চয় সকলোখিনি কৈছে, বৰ বিশেষ ক'বলগীয়া নাই বুলি ভাবিছোঁ। আমাৰ যিগৰাকীয়ে বেছি হাতে কামে লাগিছিলে, আনন্দ বাউৰী ডাঙৰীয়া, তেখেতৰ পৰা জানিম আপোনাৰ কি অনুভৱ, আপোনাক লাগিছেনে আপুনি উইনাৰ হ'ল বুলি? উইনাৰ হ'ল বুলিতো মানে লাগিছে, হ'লেও যি ধৰণে আমাৰ প্ৰতিযোগী আহিব লাগিছিলে, আমাৰ মানে যোগাযোগৰ অকণমান খেলি মেলি হোৱাৰ কাৰণে বা সময়টো আমি কম পোৱাৰ কাৰণে আমি ইমান প্ৰতিযোগী নাপালোঁ। নিশ্চয় আমাৰ ল'ৰা ছোৱালীবোৰ এতিয়া বহুতে ধৰি লওক এতিয়া গান চান গাই ইউটিউবত এৰে, কিন্তু এনেকুৱা মঞ্চ পালে তেওঁলোকো আহিব, কিন্তু যোগাযোগৰ আমাৰ ব্যৱস্থাটো নথকাৰ কাৰণে বা আগতীয়াকৈ আমি প্ৰচাৰটো নচলোৱাৰ কাৰণে ইয়াত প্ৰতিযোগী অলপ কম হ'ল। হ'লেও যিমানখিনি আমি আশা কৰিছোঁ তাতকৈ অধিক হ'ল, সেইটোতে আমি বহুত সুখী আৰু ধন্যবাদ দিছোঁ আমাৰ পোহৰ নিউজ চেনেল 24ক যে আমাক এই সুযোগটো দিলে, যে আমাৰ এই ওচৰে পাঁজৰে থকা গাঁৱে ভূঞে থকা লুকাই থকা আমাৰ এই প্ৰতিভা থকা ল'ৰা ছোৱালীবোৰক যাতে এনেকুৱা এটা মঞ্চ দিবৰ কাৰণে এটা সুযোগ দিলে, তেওঁলোকক মানে এই অনুষ্ঠানটো কৰাৰ কাৰণে আমি নিউজ চেনেলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে ভৱিষ্যত দিনে আৰু এনেকুৱা আমাৰ বহুত চুবুৰী আছে য'ত আমাৰ বহুত প্ৰতিভা থকা ল'ৰা ছোৱালীবোৰ আছে, তেনেকুৱা জেগাবিলাকতো এনেকৈ আমাৰ আজিৰ কাৰ্যসূচীৰ দ্বাৰাই এনেকুৱা এটা অডিশ্যন ৰাখি যাতে লুকাই থকা ল'ৰা ছোৱালীবোৰক, সুবিধা নোপোৱা ল'ৰা ছোৱালীবোৰক এই মঞ্চটো দিয়াৰ ব্যৱস্থা কৰিব বুলি মই তেখেতলোকক অনুৰোধ কৰিছোঁ আৰু মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। সুন্দৰকৈ কৈছে সকলোখিনি কথা, মই বিশেষ নকওঁ, ভিতৰলৈ সোমাই যাম। ভিতৰত আমি দেখিবলৈ পাইছিলোঁ অসম স্বাধীনতা ছাত্ৰ সন্থাৰ সোণাৰী শাখাৰ বিষয়ববীয়া আছে, তেখেতসকলৰ পৰা কথা পাতিম। আচলতে মথুৰাপুৰ চাহ বাগিচাৰ ষ্টাফ ক্লাবত পোহৰ নিউজৰ উদ্যোগত যি মানে ভইচ অফ ঝুমুৰ নামৰ অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছে আৰু মোক নিমন্ত্ৰণ কৰিছিলে, তো মই ইয়াত আজি উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ, যিহেতু আমাৰ চাহ জনগোষ্ঠীৰ সমাজৰ যিসমূহ প্ৰতিভা চুকে কোণে লুকাই আছে তেওঁলোকক ওলাই অনাৰ যিসমূহ তেওঁলোকে মানে ব্যৱস্থা কৰিছে, তাত আমি নথৈ আনন্দিত হৈছোঁ। আৰু যিসকল ইয়াত প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আমি পোহৰ নিউজকো অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোকৰ যি আত্মবিশ্বাস আৰু যি তেওঁলোকে মনোভাৱ লৈ তেওঁলোকে ওলাই আহিছে। আমি আশাবাদী এনেধৰণৰ অনুষ্ঠানৰ পৰা আমাৰ যি জনগোষ্ঠীয় ৰীতি নীতি সাংস্কৃতিসমূহ আছে, সাংস্কৃতিসমূহ যাতে অনাগত দিনত বজাই থাকে আৰু চাহ জনগোষ্ঠীয় প্ৰত্যেকজন লোকে যাতে সাংস্কৃতিসমূহ যাতে মানে আঁকোৱালি লৈ যাতে জনগোষ্ঠীটো উত্তৰণৰ হকে মানে কাম কাজ লগায়, তাৰে আমি আশা কৰিছোঁ। আৰু লগতে যিসকল উদ্যোক্তা ইয়াত এই অনুষ্ঠানটো উদ্যোগ লৈছে তেখেতসকলকো মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু এটা কথা উল্লেখ কৰিব বিচাৰিম, যিহেতু আমাৰ এই অডিশ্যন আগন্তুক 15 ডিচেম্বৰলৈকে চলিব, যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে ল'ব পাৰে নিজৰ নিজৰ এৰিয়াত। আৰু ইয়াত কোনো দল সংগঠনৰ যে নিৰ্দিষ্ট নাই ইয়ে ল'ব লাগিব, অডিশ্যনটো যিকোনো মানুহে যিকোনো সংগঠনে যিকোনো গোটেই ল'ব পাৰে, চবেই ল'ব পাৰে। অডিশ্যন ল'লে আমাক এবাৰ যোগাযোগ কৰিলে আমি নিশ্চয় যাম আৰু চেষ্টা কৰিম আমাৰ যিসকল শিল্পী, যিসকল প্ৰতিভাৱান শিল্পীৰ ভিতৰত সোমাই আছে তেখেতসকলক পোহৰলৈ ওলাই আনিবলৈ। এয়া মাত্ৰ আমাৰ ক্ষুদ্ৰ প্ৰয়াস। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখি মই বিদায় লৈছোঁ। ধন্যবাদ।